বড়ো সাহিত্য সভাৰ অধিৱেশন জাক জমকতাৰে মূলত আজিৰ পৰা আটাইকেইটা অনুষ্ঠানৰ দ্বাৰ মুকলি হৈ আৰম্ভ হ'ব আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ ডিমাকুছিৰ নিচিনা এটা অঞ্চলত বৃহৎ বড়ো সাহিত্য সভা অনুষ্ঠিত কৰিবৰ কাৰণে ডিমাকুছিৰ ৰাইজ আৰু ভেৰগাঁও অঞ্চলৰ ৰাইজে যি প্ৰচেষ্টা চলাইছে সেয়া শলাগিবলগীয়া আৰু বড়ো সাহিত্য সভাৰ মূল সমিতিয়েও তেওঁলোকে এনেকুৱা ঠাইত সাহিত্য সভাৰ অধিৱেশন পাতি আমাৰ এই অঞ্চলটোক গৌৰৱান্বিত কৰিছে মই বড়ো সাহিত্য সভাৰ 64তম অধিৱেশনৰ সময়ত এটাই কথা ক'ব বিচাৰিছোঁ যে বড়ো ভাষা ইতিমধ্যে সাংবিধানিকভাৱে স্বীকৃত ভাষা হিচাপে 2003 চনৰ BTC চুক্তিৰ সময়তে হৈছে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বড়ো ভাষাই দ্ৰুতগতিত যোৱা 18-19টা বছৰে আগবাঢ়ি গৈছে আপোনালোকে জানে সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও বঁটা ইতিমধ্যে বড়ো ভাষাৰ যিসকলে চৰ্চা কৰি আহিছে তেওঁলোকে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে সাহিত্য একাডেমিকে আৰম্ভ কৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মই তেখেতসকলক আদৰণি জনাইছোঁ যদিও বড়ো ভাষাৰ ইতিহাস মাত্ৰ 64 বছৰ হৈছে তথাপি বড়ো ভাষাই কম দিনৰ ভিতৰত এটা সংগঠিত ৰূপত তেখেতসকলে বড়ো জাতিক বড়ো ভাষাক বড়ো কলা সংস্কৃতিক নেতৃত্ব দিয়াত তেখেতসকলে সাকসেসফুল হৈছে বুলি মই ভাবিছোঁ ভৱিষ্যতে এই কাণ্ডাৰীসকলৰ নেতৃত্বত বড়ো ভাষা আগুৱাই যাব আজি এটা কথা ক'ব লাগিব যে ইয়াত যিখন অধিৱেশন হৈছে সেই অধিৱেশনৰ মূল গেটটো মোক উন্মোচন কৰিবৰ কাৰণে ইয়াত মাতি আনিছে আৰু উন্মোচনৰ সময়ত মই গেটত সন্মুখত দেখিছোঁ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যি জনজাতীয় ইতিহাস তাৰ দুই কাষে গেটটোৰ দুই কাষে ৰাখিবৰ কাৰণে প্ৰচেষ্টা চলাইছে শহীদ স্মাৰক ইয়াত বনাইছে বড়ো সাহিত্য সভাৰ সেৱা কৰা শহীদ স্মাৰক তেখেতসকলে বনাইছে আৰু ৰাইজক তেওঁলোকে এখন কিতাপৰ ৰূপত এই অধিৱেশনখন দাঙি ধৰিছে এখন বড়ো জাতিৰ বড়ো ভাষাৰ বড়ো এই সাহিত্য সভাৰ অধিৱেশনলৈ আহিলে আপুনি নিজাববীয়াকৈ কোনো কিতাপ নপঢ়াকৈ কিছু আভাস যাতে এই অধিৱেশনত আহি আপোনালোকে পায় তাৰ এক প্ৰতিচ্ছবি গেটৰ আৰম্ভণিৰ পৰা আপোনালোকে দেখিবলৈ পাইছে তেনে এক চিন্তা চৰ্চাৰ কাৰণে বড়ো সাহিত্য সভা আৰু ৰিসেপশ্যন কমিটিৰ সকলোলৈ মই ধন্যবাদ জনাইছোঁ আৰু সাকসেসফুল হ'ব বুলি কামনা কৰিছোঁ বড়ো সাহিত্য সভাৰ 64তম বড়ো সাহিত্য সভাৰ অধিৱেশনখন আৰম্ভ হ'ল মোক প্ৰথমতে আজি ইয়াতে কেকুৰাৰ যিটো মাস্কট লোৱা হৈছে সেই মাস্কটটো উদ্বোধন কৰিব দিলে আজি মই ইয়াকে মেছেজ দিব বিচাৰিছোঁ কেকুৰা হৈছে এটা আমাৰ একতা আৰু সংহতিৰ প্ৰতীক কেকুৰাই নিজৰ সন্তানক বুকুত বান্ধি লৈ ডাঙৰ দীঘল কৰে তেনেকৈ আমাৰ সাহিত্য সভাও বড়ো সাহিত্য সভাও সকলো জাতি জনগোষ্ঠী ধৰ্মীয় সকলোকে একগোট কৰি সাহিত্যৰ কাম কৰি যাব পাৰে তাৰ কাৰণে সেইটো মেছেজ লোৱা হৈছে আৰু কেকুৰা হৈছে সদায় মানে স্বাধীনতা প্ৰিয় সেইকাৰণে কেকুৰাৰ দৰে আমি মানুহেও এনেকুৱা যিকোনো নিজৰ ভাষাত নিজৰ জাতিৰ যিকোনো স্বাধীনতা বা ব্যক্তিগত স্বাধীনতা আমি লাভ কৰিব পাৰোঁ সেইটো প্ৰতীক এটা লোৱা হৈছে কি আহ্বান জনাব আজি শুভাৰম্ভ দিন মই আজি সকলোকে আহ্বান জনাম সকলোৱে আহক বড়ো সাহিত্য সভা সকলোৱে যোগদান কৰক ইয়াতে বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পাব আৰু বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হ'ব সেমিনাৰ আছে আমাৰ ইয়াতে বাহিৰৰ বাংলাদেশৰ নেপালৰ আলহী আহিব সাহিত্যিকসকল আহিব সকলোৰে ইয়াতে এটা মিলন থলী আৰু আজি এইটো সকলোৱে ইয়াতে একগোট হৈ আমি নিজৰ ভাষা সংস্কৃতি সাহিত্যৰ আমি সকলোখিনি আনন্দ উপভোগ কৰিব পাৰিম জ্ঞান বুটলিব পাৰিম সেইখিনি মই সকলোকে আহ্বান কৰিলোঁ সকলোৱে আহক সকলোৱে আমাক সহযোগ কৰক সেইটোৱে মোৰ ফালৰ পৰা আহ্বান ধন্যবাদ আমাৰ আজিৰ পৰা মানে আজি আমাৰ ওদালগুৰি জিলাৰ যি অধিৱেশন বড়ো সাহিত্য সভাৰ সেইটো অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে ভাল কথাটো হ'ল কি ওদালগুৰি জিলা নিখিল বড়ো উমেন ৱেলফেয়াৰ ফেডাৰেশ্যন তেওঁলোকৰ অধিৱেশনো আজি ইয়াত লোৱা হৈছে আমাৰ বড়ো সাহিত্য সভাৰ মূল অধিৱেশন
অহা কাইলৈৰ পৰা আৰম্ভ হ'ব অহা কাইলৈৰ পৰা আমাৰ ইয়াত ডেলিগেট ছেশ্যন হ'ব বিভিন্ন জাগাৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা বড়ো সাহিত্যৰ যিসকলে বিষয়ববীয়া তেওঁলোকে অহা কাইলৈৰ পৰা আহিব আজি আমি যি দৈমনগৰ আমি দৈমনগৰ বুলি নাম দিয়া হৈছে জুথুমাচালিখন বা সভাথলী ইয়াত বিভিন্ন আমাৰ স্থানবিলাক আমি আজি মুকলি কৰিছোঁ বিশেষকৈ যেনিবা আমি মাস্কট হিচাপে কেঁকুৰাটো আমি ইয়াত ব্যৱহাৰ কৰিছোঁ তাৰপিছত গেট তাৰপিছত ডাইনিং হল মেইন ষ্টেজ ছেমিনাৰ হল এক্সিবিশ্যনটো আমি ইতিমধ্যে ইনগ্ৰেশ্যন কৰা হৈ গ'ল বিভিন্ন সভাথলীবিলাক আজি আমি ইনগ্ৰেশ্যন কৰিছোঁ আৰু আমাৰ ডিমাকুছী অঞ্চলৰ বডোলেণ্ড মুভমেণ্টৰ শ্বহীদসকলৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল যিসকল আমাৰ পৰা তেওঁলোকে স্বৰ্গগামী হ'ল তেখেতসকলৰ স্মৃতিত এই ভেনুবিলাক বা স্থানবিলাক আমি নামাকৰণ দিয়া হৈছে আৰু ইতিমধ্যে আমাৰ ইয়াত যিসকল আলহী আমি নিমন্ত্ৰণ ৰাখিছিলোঁ সাহিত্য একাডেমি এৱাৰ্ডি বা বিভিন্ন সমাজৰ ব্যক্তিসকল ইয়াত কালাগাঁও বিধানসভাৰ MLA দুৰ্গাদাস বড়ো ডাঙৰীয়া আহিছে তেখেতে ইনগ্ৰেশ্যন কৰিছে আমাৰ পানাৰীৰ প্ৰাক্তন বিধায়িকা কুমলী বাইদেউ তেখেতেও ইনগ্ৰেশ্যন কৰিছে ঠিক তেনেকুৱা সাহিত্য একাডেমি নবীন মল্ল বড়ো বা ডক্টৰ ৰীতা বড়ো ঠিক তেনেকুৱা বিশিষ্ট ব্যক্তিসকল ইয়াত আহি মিটিঙৰ যি স্থানবিলাক তেখেতসকলে ইতিমধ্যে ইনগ্ৰেশ্যন আৰম্ভ হৈছে